24 ঘণ্টাৰ ভিতৰত হুজাই এৰিবলৈ ধমক সন্দেহযুক্ত নাগৰিকক। ইয়াত যদি আমি সুখ শান্তিতে থাকিব লাগে, সকলো ৰাইজ যুৱ মিলি কৈছোঁ 24 ঘণ্টা দিছোঁ, যদি সিহঁতে ওলাই নাযায় আমি নিজে ঘৰ ভাঙিম, লাগিলে ঘৰ জ্বলাই দিম। আমি এই সিদ্ধান্ত লৈছোঁ। হুজাইখন তহঁতৰ পিতৃৰ ঠাই পাইছ নেকি? বাবাৰ জেগা পাইছোঁ নেকি না কিতা? বাবাতি জেগা পাইছোঁ, বাবাৰ জেগা পাইছোঁ নেকি না কিতা? বাবাতি জেগা পাইছোঁ। তহঁতৰ ইমান স্পৰ্ধা যে পথ অৱৰোধ কৰিবলৈ আহ। রাস্তা বন্ধ করার তো সাহস হয়েছে তোমার, রাস্তা বন্ধ করার তুমি মাথা দুটি গেছি তুমি আসরের মাঝে মারমু গড়াইয়া মারমু। আসর ফোন তো ঠিক আছে, আসর পরে অন কেমেৰা হুজাইৰ ভূঞাপত্তিৰ ভাড়াতীয়া তথা হুজাইৰ বহিৰাগত এইসকল লোকক 24 ঘণ্টাৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ বিজেপিৰ সংখ্যালঘু নেতা হাবিব মহম্মদ চৌধুৰীৰ। 24 ঘণ্টাৰ ভিতৰত ঘৰ খালী নকৰিলে ঘৰ ভাঙি জ্বলাই দিয়াৰো ভাবুকি চৌধুৰীৰ। এই মানুহবিলাকে বাহিৰৰ পৰা, হুজাইৰ বাহিৰৰ পৰা আহি যদি সিহঁতে বা লৈ ৰাস্তাটো বন্ধ কৰি আৰু যদি ঝৰ্ণা দিব পাৰে, কালি আমাক এই ঠাইত আমাক থাকিব দিব, আমাৰ সমাজত থাকিব দিব, আমাৰ মুৰব্বী মানুহক থাকিব দিব? আমি কৈছোঁ নহ'ব। ইয়াত যদি আমি সুখ শান্তিতে থাকিব লাগে, সকলো ৰাইজ যুৱ মিলি কৈছোঁ 24 ঘণ্টা দিছোঁ, যদি সিহঁতে ওলাই নাযায় আমি নিজে ঘৰ ভাঙিম, লাগিলে ঘৰ জ্বলাই দিম। হুজাইৰ বৰপুখুৰীত ঈদৰ পাছত গোমাংস উদ্ধাৰৰ ঘটনাৰ পাছতেই সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ পাৰ্শ্বক্ৰিয়া এয়া। অভিযোগ মতে ভূঞাপত্তিত বিগত কিছু বছৰ ধৰি ভাড়াতীয়া হিচাপে বাস কৰি থকা হুজাইৰ বাহিৰৰ তথা নগাঁও, মৈৰাবাৰী, ৰূপহী আদিৰ পৰা অহা এইসকল লোকে বৰপুখুৰীত নিক্ষেপ কৰিছিল গোমাংস, যাক কেন্দ্ৰ কৰি হুজাইত প্ৰতিবাদমুখৰ হৈ পৰিছিল হিন্দু সমাজ। আৰু হিন্দু সমাজৰ প্ৰতিবাদ ৰোধিবলৈ ৰাস্তাত বাঁহৰ বেৰিকেড নিৰ্মাণ কৰি পথ বন্ধ কৰি দিছিল ভূঞাপত্তিৰ ভাড়াতীয়া লোকসকলে। আৰু ভাড়াতীয়াৰ এই উপদ্ৰৱৰ পাছত এইদৰেই একশ্যন মুডত স্থানীয় ৰাইজ আৰু হাবিব চৌধুৰী। ইয়াত বেৰিকেড দিছে, এইটো এই গলিৰ মানুহ চব লৈ সাম্প্ৰদায়িক, মানে এইটো এটা সাম্প্ৰদায়িক সৃষ্টি হ'লে হয় যদি আমি নাথাকিলো হয় আৰু প্ৰশাসন নাথাকিলে হয়, এটা বেয়া বাৰ্তা গ'লে হয়। এইটো বস্তুটো উল্টো কৰি দিয়ে এতিয়া আজি তেওঁলোকে আজি উচ্চত হৈ আছে। ড্ৰাগছ বিক্ৰী কৰে, ড্ৰাগছ খাব নোৱাৰে এই এৰিয়াটোত। ইয়াৰ পাছতো সিহঁতক ৰখাব নোৱাৰে। কালি আমাৰ ঘৰত সোমাই আমাক মাৰধৰ কৰিব, আমাৰ মা ভনীবিলাকো ইয়াত থাকিব নোৱাৰিব। সিহঁতৰ সাহসটো চাওক, বেৰিকেড লগাই দিব পাৰিছে সিহঁতে ভাড়াতীয়া মানুহবিলাকে। এইটো একচেপ্টেবল নেকি কওকচোন? মানি ল'ব পাৰি এই সমাজত? ইতিমধ্যে ৰাইজৰ হুমকিত ঘৰ খালী কৰিবলৈ আৰম্ভ কৰিছে ভূঞাপত্তিৰ ভাড়াতীয়া এইসকল লোকে।